এয়া মোৰ ৰেডি ভেজিটেবল ফ্ৰাইড ৰাইচ। হেল্ল' এভৰিৱান, টিফিন ছিৰিজৰ 8 নম্বৰ এপিছ'ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰশ্মি। ইজিকৈ কেনেকৈ কম তেল ঘৰতে থকা সামগ্ৰী দি মই হাজবেণ্ডৰ কাৰণে টিফিন ৰেডি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। মই ভাত বনাইছিলোঁ, তাৰে অলপ থৈ দিছিলোঁ ফ্ৰাইড ৰাইচৰ কাৰণে। আজি ভাবিছোঁ ফ্ৰাইড ৰাইচকে বনাওঁ। এয়া মই 2টা জলকীয়া লৈছোঁ, এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ আৰু ধুনীয়াকৈ দীঘলীয়াকৈ কটা গাজৰ লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ আলু লৈছোঁ। বন্ধাকবিখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া মটৰ লৈছোঁ। ফাৰ্ষ্টতে অকণমান তেল গৰম হ'ব দিছোঁ, তাতে জলকীয়া দিছোঁ, শুকান জিৰা দিছোঁ। এইখিনি লৰাই ভাজি ল'লোঁ। ইয়াতে 1 চামুচ চেজৱান চাটনি আৰু 1 চামুচ টমেটো কেচাপ দিছোঁ আৰু ধুনীয়াকৈ আটাইখিনি লৰাই ভাজি ল'ম। খাবৰ কাৰণে ৰেডি, একদম কম তেলেদি বনাইছোঁ ফ্ৰাইড ৰাইচ। তো আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব, কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু ঘৰত যি ভেজিটেবল থাকে তাৰ দিয়ে বনাব পাৰিব।